channel SS Sans Vlog. আজি মই ব্লগটো এতিয়া সাগে সময় হৈছে 10 বজাৰ পৰা ষ্টাৰ্ট কৰিছো আৰু ফাৰ্স্ট অফ অল সকলোকে ঈদ মুবাৰক ইন এডভান্স আৰু এতিয়া যাও কেক বনাও গৈ ঈদৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰো আটা দি কেক বনাম আৰু আপোনালোকক দেখাম কেকটো কেনেকৈ বনাও আপোনালোকৰ যদি ভাল লাগে তেনেহলে ট্ৰাই কৰি চাব আৰু মোক ফিডবেক দিব কমেন্টৰ যোগেদি বেয়া লাগিলেও ক'ব ভাল লাগিলেও ক'ব আৰু বেলেগ কিবা কিবি আৰু কৰিম আম্মাহতে প্ৰিপাৰেচন কৰি আছে আম্মাহতে কিবা কিবি বনাই আছে আজি হল চান্দ ৰাতি আৰু আজি বহুত ভাল লগা ৰাতি হয় ঈদৰ আগদিনা কিবা এটা ভাল লাগি থাকে ঈদ বুলি মোৰ ৰুমটো এতিয়া একদম পুৰা মেছি হৈ আছে মাইণ্ড নকৰিব ঈদ কাৰণে এনেকা মানে গোটেই ঘৰৰ কাপোৰ কানি উঠাই উল্টা পুল্টা কৰি দিছো এতিয়া যাও বলক কিচেনলৈ 10:30 হ'ল এতিয়া মই চাঞ্জৰ ভাত বনাইছো এটা চাইডে আৰু গৰম পানী চাঞ্জৰ মই খাম আৰু এতিয়া ষ্টাৰ্ট কৰিম কেক বনোৱা আটা দি কেক বনাবলৈ কাৰণে প্ৰথমে মই 3টা এগ লৈছো এয়া এইকিটা আৰু বাটিটো এইটো বাটি দি মই মেজাৰমেন্ট কৰিম গোটেইখিনি আৰু এয়া এগ 3টা মিক্সচাৰ জাৰত ঢালিলো আৰু চেনি এতিয়া সেই বাটিটো দিয়ে মই জুখি লম কণীৰ সমান চেনিখিনি আৰু চেনিখিনি মই গুড়া কৰা নাই যেহেতু নেকি মই মিক্সাৰ ব্লেন্ডাৰ ব্লেন্ড কৰিম গলি যাব এতিয়া মই চেনি আৰু এগ 3টা ব্লেন্ডাৰত ব্লেন্ড কৰিম এয়া ব্লেন্ড কৰিলো আৰু এতিয়া এই এগৰ সমানে মই ৰিফাইন্ড অইল লৈছো এইখিনি আটাৰ লগত মই বেকিং পাউডাৰ মিলাইছো তাৰ পিছত এই আটা আৰু বেকিং পাউডাৰ মিক্স কৰা মিক্সচাৰখিনি ইয়াতে এড কৰি দিলো কণী ৰিফাইন্ড আৰু তাৰ পিছত দিলো মই অকমান 1/2 টিস্পুন নিমখ ভ্যানিলা এসেন্স 1 টিস্পুন তাৰ পিছত এইখিনি ব্লেন্ড কৰি ললো গম পাইছে মোৰ হাজবেণ্ডে কৰি আছিলে সেইখিনি আৰু তাৰ পিছত যোনটো বলত মই কেকটো বনাম তাতে অলপমান ৰিফাইন্ড দিছো মই তাৰ মানে একো বাটাৰ পেপাৰ আৰু এনেকা ধৰণৰ একো ইউজ নকৰো মই হেয়া আটা অলপমান দিলো তাতে ৰিফাইন্ড খিনি মিলাই তাৰ পিছত আটা দিলো আৰু যিখিনি বেছি আটা থাকি যাব সেইখিনি মই পেলাই দিম সেইখিনি অতৰাই দিলো আৰু এতিয়া মিক্সচাৰ খিনি ঢালি আছো এইখিনি এনেকুৱাকে টেক্সচাৰ হ'ব লাগে যিসকলৰ মিক্সাৰ ব্লেন্ডাৰ নাই তেওঁলোকে এটা কাম কৰিব পাৰে তেওঁলোকে চেনিখিনি গুড়া কৰি ল'ব আৰু এতিয়া এয়া ড্ৰাই ফ্ৰুটছ খিনিত মই অলপমান আটা মিক্স কৰি দিছো তেতিয়া তাৰ মানে কি হয় ড্ৰাই ফ্ৰুটছটো তললৈ নাযায় ওপৰতে থাকে সেইকাৰণে ড্ৰাই ফ্ৰুটছত মই অলপমান আটা মিক্স কৰি তেনেকৈ দি দিছো আৰু এতিয়া ডেপ কৰি দিছো চাৰিওফালে যাতে এয়াৰ বাবলছবোৰ ভাঙি যায় ভিতৰৰ ফালৰ পৰা ধুনীয়াকৈ কুক হৈ মানে কেতিয়াবা কি হয় ডাঙৰ হোল হৈ যায় ভিতৰৰ ফালৰ পৰা হেনেকুৱা নহয় প্ৰপাৰলি ধুনীয়াকৈ হ'ব এতিয়া মই কুকাৰটো হিট কৰিছো তাৰ পিছত এতিয়া দিলো
লাহেকৈ বহাই দিলোঁ মিক্সচাৰখিনি মোৰ হাজবেণ্ডে অলপমান ঠিক কৰি দিলে। গৰম যে কুকাৰটো, সেইটো কাৰণে মই চুব পৰা নাই, তেওঁ অলপমান ঠিক কৰি দিলে। তাৰপিছত এতিয়া ঢাকনিখনৰ পৰা হুইচেলটো আঁতৰাই ঢাকনিখন মাৰি দিলোঁ আৰু একদম ফ্লেমটো মই একদম ল'ত দি দিলোঁ। তাৰপিছত 45 মিনিটছত পিছত মই আকৌ এবাৰ চালোঁ খুলি, কেক দেখা পালোঁ কেকটো ৰেডি হৈ গ'ল। আপোনালোকক দেখুৱাই আছোঁ নাইফ এখন সোমোৱাই পেলাই, একদম মাজত চেণ্টাৰত নাইফ সোমোৱাই পেলাই চাইছোঁ, দেখা পাইছোঁ নাইফখনত একো লাগি অহা নাই, যিহেতু নেকি তেনেহ'লে মোৰ কেকটো ৰেডি হৈ গ'ল। এইটোৱে মোৰ আটাৰ কেক। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে ট্ৰাই কৰি চাব এবাৰ। আৰু এতিয়া মই কেকটো উলিয়াই লৈছোঁ। দেখা পাইছে কেকটো একদম ধুনীয়াকৈ ইজিলি ওলাই গৈছে, একদম বেক চাইডে পুৰা নাই, একো হোৱা নাই। মই কেকটো লুটিয়াই দিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এইটো কেক। গাইজ, কেকটো কেনেকুৱা হৈছে ক'ব হা, কমেণ্টৰ যোগেদি জনাব, মোৰ ভাল লাগিব। আৰু এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি লওঁ, মই মেহেন্দি লগাম। সেইটো আঙুলি দি এটাহে খুন্দা মাৰিলোঁ। এই ওপৰৰ এইখিনি নহয়, আৰু অকণ ওপৰত। গাইজ, মেহেন্দি এইখিনিয়ে লগালোঁ আৰু লগাবলৈ ধৈৰ্য নাই, বহুত দেৰি হৈ গৈছে। আজিলৈ গুড নাইট। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব নতুন ভিডিঅ'বোৰ পাবলৈ। আৰু যিসকল লোকে নতুনকৈ আমাৰ ভিডিঅ'টো চাই আছে প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। বাই, গুড নাইট।